নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দ্য নিউজ আছাম। নৰ্থ ইষ্টত প্ৰথমখন এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে শিৱসাগৰত। সেই শিৱসাগৰ হ'ল এখন ঐতিহাসিক চহৰ, সেই শিৱসাগৰ হ'ল এখন জিলা, আৰু সেই শিৱসাগৰ হ'ল আহোমৰ ৰাজধানী। আৰু সেই শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল, তলাতল ঘৰ, শিলৰ সাঁকো এই সম্পদবিলাক বিৰাজমান। আৰু সেই শিৱসাগৰ হ'ল পৰ্যটকৰ কেন্দ্ৰবিন্দু। আৰু সেই শিৱসাগৰ জিলাৰ এজন যুৱকে এক ব্যক্তিক্ৰম প্ৰচেষ্টা হাতত লৈছে। মুম্বাইৰ পৰা T20 এয়াৰ ইণ্ডিয়া এখন বিকল হোৱা বিমান ক্ৰয় কৰিছে। জানিব পৰা মতে 1 কোটি টকাতকৈও বেছি এখন বিকল বেয়া হৈ যোৱা প্লেন। আৰু সেই প্লেনখনৰ দীঘল হ'ল 123 ফুট, 180টা চিটৰ বা 180জন মানুহ সেই প্লেনখনে যেতিয়া ভাল হৈ আছিলে কঢ়িয়াই নিব পাৰিছিল। আৰু সেই 180টা চিটৰ সেই বিমানখন শিৱসাগৰ জিলাৰ এজন যুৱকে ক্ৰয় কৰিছে। তেখেতৰ নাম মই পুনৰ কম, হৰিপ্ৰসন্ন হাজৰিকা। তেখেতক চেলুট। আপোনালোকে যে শুনিছে অসমত বা সেই শিৱসাগৰ জিলাত এখন এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে, এই কথাটো একেবাৰে সত্য। আৰু আপুনি বা আজিয়েই মই এই ভিডিঅ'টো যে বনাইছোঁ, এতিয়াই আপুনি যিটো মোবাইলত মোৰ এই ভিডিঅ'টো চাই আছে, সেই মোবাইলটোত মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই আপুনি মোবাইলত চাৰ্চ কৰি চাব পাৰে যে এৰোপ্লেন ৰেষ্টুৰেণ্ট বা এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট আপুনি যদি মাৰি দিয়ে নহয়, ভাৰতত যিমান কেইখন ৰেষ্টুৰেণ্ট আছে, জানিব পৰা মতে 8-9খনমান এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট আছে আমাৰ ভাৰতত। আপুনি যদি ইউটিউবত মাৰি দিয়ে নহয়, ওলাই যাব, বা গুগলত মাৰিলেও ওলাই যাব। আৰু যদি আপুনি সেই শিৱসাগৰ জিলাত থকা সেই সম্পদখিনি যদি চাই পোৱা নাই, যদি আপুনি প্লেনত উঠি পোৱা নাই, আপুনি এই বছৰ ৰৈ দিয়ক, এই 2024 চনটো যাবলৈ দিয়ক। মই এই 2024 চনটো বেয়া বুলি কোৱা নাই। ভাল বেয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি কি ধৰণে গৈছে, কি ধৰণে গাড়ী চলাইছে, আপোনাৰ গাড়ীখন চলোৱা সেই ড্ৰাইভাৰজন কেনেকুৱা, ভাল বেয়া, এইখিনি আপোনাৰ সেই ড্ৰাইভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে? বা গাড়ীখন কেনেকুৱা, কি কথা, এইখিনি মই নকওঁ। আপোনালোকক মই এইটোৱে কৈছোঁ যে এইবাৰ 2024 চনত আপুনি সেই শিৱসাগৰ জিলা নাযাব। যদি যাম বুলি ভাবি আছে, প্লেন বনাই আছে, আপুনি 2025 চনত যাব। আৰু 2025 চনত গৈ সেই শিৱসাগৰ আহোমৰ ৰাজধানী, সেই শিৱসাগৰ জিলাৰ বা সেই শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল, তলাতল ঘৰ, এই শিলৰ সাঁকো, এই সম্পদখিনি আপুনি চাব। আৰু লগতে আপোনালোকৰ লগৰ সমনীয়া, মা দেউতা, ভণ্টি ভাইটি সকলোৱে সেই এৰোপ্লেনখনৰ ভিতৰত গৈ বা সেই এয়াৰক্ৰাফ্টখনৰ ভিতৰত বহি ধুনীয়াকৈ চাহৰ জুতি, ফাষ্টফুডৰ জুতি, অসমীয়া থলুৱা খাদ্যৰ জুতি, ইংৰাজী খাদ্যৰ জুতি, যিমানখিনি তাত উপলব্ধ হ'ব, এই জুতি আপুনি ল'ব পাৰিব। আৰু এখন ধুনীয়াকৈ চেলফি ল'ব পাৰিব আপোনালোকৰ এই ঘৰৰ পৰিয়ালখিনিৰ লগত। আৰু আপুনি সেই প্লেনখন যে দুজন মানুহে চলাই নিয়ে, মই জনাত 2জন মানুহে চলায়, 2টা চিট থাকে, ড্ৰাইভাৰ চিট। আমি সাধাৰণ হিচাপে গাড়ী চলালে ড্ৰাইভাৰ বুলি কওঁ, কিন্তু প্লেনখন যোনে চলায় পাইলট বুলি কয়। আৰু মই আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ, JCB, এই ধান কটা মেচিন, মেল চেল চলোৱা মানুহবিলাকক কি বুলি কয়, মোক আপোনালোকে জনাবচোন। মই নাজানো বাবে আপোনালোকক সুধিছোঁ। আপুনি যদি জানে আৰু আপুনি মোক কমেণ্ট কৰি জনাব। আৰু আপুনিনো কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি চেনেলত প্ৰথমকৈ আহিছে বা প্ৰথমবাৰ মোৰ চেনেলত বা মোৰ এই ভিডিঅ'টো চাই আছে, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো টিপি দিব। মই যেতিয়া প্ৰথম ভিডিঅ' আপলোড কৰিম, আপোনাৰ মোবাইললৈ মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন যাব, আৰু প্ৰথমতেই আপুনি মোৰ এই ভিডিঅ'টো চাব পাৰিব। মই যেতিয়া ভিডিঅ' আপলোড কৰিম, গোটেই কথাখিনি মই আপোনাক বহলাই ক'ম। কেনেকৈ আনিছে, কি হৈছে, সেই প্লেনখনটো দেখিবলৈ ধৰক কেনেকুৱা হ'ব। আগফালৰ ভাগটো থাকিব ন, RC থাকিব, তাত পাইলট বহিব, বা পাংখা চাংখাবোৰ কি হ'ল, বা পিছৰ ভাগটো কি হ'ল, এই গোটেই কথাখিনি ক'ম। কোনেনো খুলিব, ইয়াত আহি কোনেনো লগাবহি, কোনেনো নমাবহি, কোনেনো বনাবহি। ভিডিঅ'টো সম্পূৰ্ণ চাব, সঁচাকৈ ভাল লাগিছে। সেই শিৱসাগৰ জিলাক ব্যক্তিক্ৰম কৰিব বিচাৰিছে সেই শিৱসাগৰ জিলাৰ এজন যুৱক, তেখেতৰ নাম হৰিপ্ৰসন্ন হাজৰিকা। মুম্বাইৰ 16 ডিচেম্বৰত এয়াৰ ইণ্ডিয়া এয়াৰপৰ্টৰ পৰা গেট নাম্বাৰ 9, সেই গেট নাম্বাৰ 9ৰ পৰা এখন বিকল T20 এয়াৰ ইণ্ডিয়া, যিখন বিমানৰ দীঘলটো হ'ল 123 ফুট আৰু 180টা চিটৰ, সেই বিমানখন সেই শিৱসাগৰ জিলাৰ সেই যুৱকজনে ক্ৰয় কৰিছে।
জানিব পৰা মতে 1 কোটি টকাতকৈও বেছি, কিন্তু তেখেতে পইচাৰ লগত তুলনা কৰা নাই। কিবা এটা ব্যক্তিক্ৰম কৰিব বিচাৰিছে, কিবা এটা নতুন কৰিব বিচাৰিছে, এইটোৱে তেখেতৰ বাবে অসমৰ ৰাইজক তেখেতে সেৱা সন্মান আশীৰ্বাদ বিচাৰিছে। আৰু ময়ো আশীৰ্বাদ কৰিছোঁ তেখেতে ভালে কুশলে কামখিনি কৰক, হৈ যাওক। আৰুনো কি ক'ম, সঁচাকৈ ভাল লাগিছে। মই আপোনালোকক পুনৰ ক'ম, আপোনালোকে এই 2024 চনত সেই শিৱসাগৰ জিলালৈ যদি যাম বুলি প্লেন বনাইছে, নেযাব। আপোনালোকে আহিবলগীয়া 2025 চনত আৰু এবছৰ আছে, এবছৰ ৰৈ দিয়ক, পইচা পাতি গোটাওক, 2025 চনত যাব, ধুনীয়াকৈ চাহৰ জুতি ল'ব, তাত চেলফি উঠিব। জানিব পৰা মতে সেই প্লেনখনত আপুনি এখন প্লেনত উঠিবলৈ যিমানখিনি প্ৰচেছ কৰিব লাগে, আপুনি টিকেট কটা, আপোনাক চেকিং, আপোনাক যিমানখিনি কথা বতৰা তাত কয়, আৰু যোনে প্লেনত উঠি পাইছে বা ক'ৰবালৈ গৈ পাইছে, সিহঁতক চাগে মই নক'লেও হ'ব। আৰু প্ৰায় সংখ্যক গাঁৱৰ সাধাৰণ সহজ সৰল মানুহে প্লেনত উঠি পোৱা নাই। মইতো উঠি পাইছোঁ, এবাৰ উঠি পাইছোঁ। মই যোৰহাটৰ পৰা গুৱাহাটীলৈকে এবাৰ মোৰ সপোনটো পূৰাবলৈ মই উঠিছিলোঁ। মই টিভিত দেখোঁ, মোবাইলত দেখোঁ, মই ইউটিউবত ভিডিঅ' চাইছোঁ, বহুত চাইছোঁ যে নিয়ম নীতি কেনেকুৱা, ভয় লাগেনে নেলাগেনে, কি হয় কি নহয়। ভয় নলগা নহয়, লাগে। যেতিয়া প্লেনখন ওপৰত উৰা মাৰিব নহয়, তেতিয়া ভৰিখিনি অকণমান হিৰহিৰাই, তাৰপিছত ওপৰত এনেকুৱা কৰি দিব, তাৰপিছত নমাব, আপুনি গুচি আহক। য'ত নেকি আপুনি ট্ৰেইনত গ'লে বা বাছত গ'লে 4-5 দিন লাগে, আপোনাক 2 ঘণ্টাত 3 ঘণ্টাত পূৰাই দিবগৈ, এনেকুৱা মানে, ইমান সুবিধা। বাৰু দিয়ক, আৰু কথাখিনি আপোনালোকক বহলাই ক'ম। সেই হৰিপ্ৰসন্ন হাজৰিকাই জানিব পৰা মতে ক'ৰবাত ফুৰিবলৈ গৈছিলে, আৰু ফুৰিবলৈ যাওঁতে তেখেতে এখন পথাৰত বোলে সেই প্লেনখন ৰৈ থকা দেখিছিলে। আৰু তাত যেতিয়া নেকি চাবলৈ গৈছিলে ওচৰৰ পৰা, আৰু ভিতৰত দেখিলে যে তাতে খোৱা বোৱা বস্তুহে বিক্ৰী কৰিছে বা খাবলৈ সুবিধা আছে। আৰু সেইখিনি সময়তে সেই হৰিপ্ৰসন্ন হাজৰিকাই বোলে সেই ৰেষ্টুৰেণ্টৰ কোনোবা মালিককেই হওক বা কাৰোবাকেই হওক প্ৰশ্ন কৰিছিল বা সুধিছিল, এই এনেকুৱা এখন প্লেন ময়ো কিনিব পাৰিমনে? তেতিয়া বোলে তেখেতক কৈছিল, আপুনি কিনিব নোৱাৰে, আপুনি চাহ খাব লাগিছে, ভাত খাব লাগিছে, খাওক আৰু যাওক। তেতিয়াৰ পৰাই বোলে 6 মাহৰ নে 9 মাহৰ পিছতেই তেখেতে এখন বিকল হোৱা এয়াৰ ইণ্ডিয়া 320 বিকল হোৱা মানে এয়াৰক্ৰাফ্ট কিনিলে। আৰু সেই এয়াৰক্ৰাফ্টখন মুম্বাইৰ পৰা 3000 কিলোমিটাৰ শিৱসাগৰলৈ লৈ অনা হৈছে, 3খন ট্ৰেইলাৰত। আৰু ইমানখিনি কথা গম পাইছোঁ যে আনোতে বহুত পইচা খৰচ হৈছে, কিনোতে ইমান পইচা খৰচ হৈছে, 3খন ট্ৰেইলাৰত আনিছে। আৰু মোৰ ওচৰত যিখন মটৰচাইকেল আছে, সেই মটৰচাইকেলখন যদি মই এবাৰ ছাৰ্ভিচিং কৰোঁ নহয়, 3000 কিলোমিটাৰ চলাব পাৰি। মই যদি মুম্বাইৰ পৰা সেই শিৱসাগৰলৈ আহোঁ নহয়, মোৰ এবাৰ ছাৰ্ভিচিং, তাৰপিছত আকৌ শিৱসাগৰ পোৱাহি পিছতে মই ছাৰ্ভিচিং কৰিব লাগিব। সঁচাকৈ ভাল লগা। মই পুনৰ সেই হৰিপ্ৰসন্ন হাজৰিকাক চেলুট দিছোঁ। বৰ্তমান ব্যক্তিক্ৰম কৰিছে, আৰু এজন অসমীয়া যুৱকে এখন এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট খুলিছে। হোটেলত চাহ খাইনো কোনেনো পোৱা নাই, কোনেনো ভাত খাই পোৱা নাই, কিন্তু এটা নতুন পৰিৱেশ বা নতুন কিবা এটা ব্যক্তিক্ৰম কৰিছে। আৰু সেই প্লেনখনত আপুনি এখন চলন্ত প্লেনত উঠিবলৈ যাওঁতে যিমানখিনি নীতি নিয়ম থাকে, সেই গোটেই নীতি নিয়মখিনি আপুনি পালন কৰিব লাগিব। আপোনাক মই জনাততো গোটেই একেবাৰে আপুনি চোলা তোলা খুলিব লাগে, আপোনাক চেক ইন কৰা হয়। আপুনি কিছুমান বস্তু সেই প্লেনৰ ভিতৰলৈ নিব নোৱাৰে, কিছুমান আপোনাৰ এই হেণ্ড বেগটোত থাকিব, আপুনি যিটো বেগ পিঠিত লয় বা মাইকী মানুহে যিটো লয় নহয়, তাত কিছুমান বস্তু উপলব্ধ, আপুনি নিব পাৰিব। কিছুমান বস্তু আপুনি সেই ডাঙৰ গধুৰ বেগখিনি, ডাঙৰ বেগ যে, তাত আপুনি কিছুমান নিব পাৰিব। জানিব পৰা মতে এই গোটেইখিনি সুবিধা কৰি দিম বুলি কৈছে। আৰু যে সেই প্লেনখন যে সেই মুখৰ ভাগ, সেই পিছফালৰ ভাগ, সেই ডেউকা ভাগ যে আপোনালোকে যদি ভিডিঅ'ত চাইছে, নাই যে সেইখিনি খুলি অনা হৈছে। আৰু এনেকৈতো আনিব নোৱাৰে ন, গোটেই ৰাস্তাটো ইমান ডাঙৰটো নহয়। 123 ফুট দীঘল, 180টা ছিটৰ সেই প্লেনখন এখন ট্ৰেইলাৰত ধুনীয়াকৈ উঠাই লৈ আহিছে। আৰু আপোনালোকে ভাবকচোন, ওপৰে যাওঁতে কিমান একেবাৰে নিচেই সৰু নিচিনা লাগে ন। যেতিয়া নেকি মোবাইলত দেখিছোঁ ন, একেবাৰে বহুত প্ৰকাণ্ড। আপোনালোকৰ ঘৰত যিমান মাল ঘৰটো যিমান ডাঙৰ ঘৰ নহয়, তাতকৈও ডাঙৰ সেই প্লেনখন। এনেকুৱাই মানে 180টা ছিট হ'বলৈ যদি হ'বলগীয়া হয়, কিমান ডাঙৰ হ'ব। মই পুনৰ ক'ম, তাত বহি আপোনালোকে ধুনীয়াকৈ ফাষ্টফুডেই হওক বা চাহেই হওক, অসমীয়া থলুৱা খাদ্যই হওক বা ইংৰাজী খাদ্যই হওক, তাত বহি আপুনি ধুনীয়াকৈ খাব পাৰিব আৰু এসপি চেলফি ল'ব পাৰিব। আৰু সেই পাইলটৰ ছিটত বহি আপুনি চেলফি ল'ব পাৰিব, কিন্তু আপুনি পইচা দিহে পাৰিব।
মই যে আপোনালোকক ক'লোঁ যে সেই আগফালৰ ভাগ দেউকা ভাগ যে চকা টকা কিবা কিবি খুলি লৈ আহিছে, সেই গোটেইখিনি আচলতে সেই মুম্বাইত যেতিয়া নেকি সেই প্লেনখন ক্ৰয় কৰিছিল, ক্ৰয় কৰোঁতে মানে ডুবাই মানুহে খুলি দিছিল। ডুবাই মানুহে সেই প্লেনখনত থকা সেই সোঁ চাইডে থকা সেই দেউকাপাত, সেই বাওঁ চাইডে থকা দেউকাপাত, এইফালে সোঁহাত এইফালে বাওঁহাত বা পিছৰ ভাগটো খুলি দিছে আৰু খুলি পিনি 3খন ট্ৰেইলাৰত ৰৈ আহিছে। বৰ্তমান গুৱাহাটী পাৰ গুৱাহাটী পাৰ হৈ আহিছে, শিৱসাগৰ অভিমুখে আহি আছে। কাইলৈৰ পৰা আজিৰ ভিতৰত সেই বিকল হোৱা বা সেই T-20 এয়াৰ ইণ্ডিয়া এয়াৰক্ৰাফ্টখন শিৱসাগৰ পাই যাবহি। আৰু সেই শিৱসাগৰত সেইখন মানে কি আমিতো নমাব নোৱাৰি সেইখন। ডুবাইৰ পৰা সেই যিসকল মানুহে সেই মুম্বাইতে সেই প্লেনখন খুলি দিছিল, গোটেই দেউকাখিনি, আগৰ ভাগখিনি, পিছৰ ভাগখিনি, তাৰ পৰা মানুহ আহিব ডুবাইৰ পৰা আমাৰ শিৱসাগৰলৈ। সেই প্লেনখন কেনেকৈ ধৰক নমাব লাগিব, ক'ত ৰছী লগাব লাগিব, এই গোটেইখিনি চাই চিতি তাত নমাব আৰু গোটেই বস্তুখিনি লগাই মেলি দিব। আৰু কেনেকৈ থ'লে সুবিধা হ'ব, কি হ'ব, মানুহবিলাকতো যাব তাত বহিব আৰু চিৰদিনৰ বাবে সেই প্লেনখন এটা জেগাত ৰাখি দিব। এদিন চামগৈ, ময়ো আপোনালোকক দেখুৱাম। আজি বাতৰিটো প্ৰস্তুত কৰিছোঁ, জনাইছোঁ, আপোনালোকেতো গম পায় বা চাই আছে। মই আপোনালোকক কৈছোঁ কথাটো, এদিন মই নিজে তাত গৈ ধুনীয়াকৈ চাহৰ জুতি ল'ম, ফাষ্টফুড খাম, অসমীয়া থলুৱা খাদ্য খাম। আজিৰ ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপুনি মনত কি ভাবিছে বা আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে, যদি এতিয়ালৈকে কমেণ্ট কৰে, কমেণ্ট এটা কৰিব। আৰু যদি চেনেলত প্ৰথমবাৰ আহিছিলে, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ৰাম ৰাম।